মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। মোৰ লগত এইটো মোৰ বাৰ ল'ৰা নীৰ। তো আমি দুটা ৰ'দত বহি আছোঁ আৰু মায়ে ব্লু টি বনাই দিছে ঘৰৰ। তো এতিয়া এইটো খাই লওঁ আৰু আজি বিয়া এখন আছে। তো ঘৰৰ ব্লু টি গছজোপা মই আপোনালোকক দেখুৱাই দিছোঁ। এইজোপা দেখিছেনে? এইটো এটা ফুল। এটা শুকাই গৈছে। ধেৰ গছ আছে। আমি ইয়াত তেজপুৰৰ পৰা আনিছিলোঁ গছজোপা। তাৰপিছত এতিয়া গোটেই দেখিছেনে? ইয়াত দিয়ে ব্লু টি বনাই। এতিয়া মই ব্লু টি খাই লওঁ আৰু বাৰ ল'ৰাটো আৰু মই অলপ শ্বপিং কৰিব যাম। তাৰপিছত বাহঁতৰ ঘৰত যাম, কাৰণ আজি বিয়া এখন আছে। বিয়াখন এটেণ্ড কৰিব যাব লাগিব। আৰু হাজবেণ্ড নাহৰলগুনলৈ গ'লগৈ, কাৰণ তাত থকাৰ কথা আছিলে, কাৰণ তেখেতৰ অফিচৰ কিবা কাম ওলাল। সেইকাৰণে তেখেত গুচি গ'ল, মই থাকি গ'লোঁ। মায়ে শিলিখা সিজাই থৈছে, আমলখি সিজাই থৈছে। বেঙেনা পিটিকা আৰু আলু পিটিকাৰ ভাত খাম মই। ইয়াতে মাটন খাই আছে। মই আজি নাখাওঁ, আজি সোমবাৰ যে। এতিয়া যাওঁ ডাঙৰ ঘৰলৈ। দুটা পাৰ্লাৰৰ পৰা ওলাইছোঁ। ল'ৰাটো মোৰ লগতে ঘূৰি আছে। ডাঙৰ কথা হ'ল, মই বিয়াৰ প্ৰেজেণ্ট আনিবলৈ পাহৰিলোঁ। মজা কাম কৰি দিছোঁ। ফিউজ মাৰি দিছোঁ অকলে হাজবেণ্ড নাই যে। হাজবেণ্ডৰ পেণ্ট দুটা ফিটিং কৰিব আছিল, তাকো মই কৰাই ল'লোঁ। এইটো উইকতে মই কৰিবলগীয়া কামখিনি কৰি পেলাই যাওঁ, কাৰণ নহ'লে অহাই টকা নহয় যে। মই পাই গ'লোহি। এতিয়া আহিছোঁ বাৰ ঘৰত। বাৰ ঘৰৰ পৰা ওলাই মেলি বিয়ালৈ যাম। তো এতিয়া অলপ এনেই ৰেষ্ট কৰি আছোঁ আৰু, কাৰণ মই তিনিবাৰ ঘৰলৈ গৈছোঁ। এবাৰ প্ৰেজেণ্ট পাহৰি আহিছোঁ, তাৰপিছত এবাৰ আকৌ মোৰ কাপোৰ অলপ চিলাব আছিলে, চিলোৱাখিনি এৰি থৈ আহিছোঁ। আকৌ এটা মোৰ বেগ এৰাই আছে, বেগটো চিলাব লাগিছিলে। সেইকাৰণে মই তিনিবাৰ ঘৰ আপ ডাউন কৰিছোঁ। এতিয়া মোৰ ভাগৰ লাগি গৈছে কিন্তু। এতিয়া বাজিছে 6:30 আৰু মই ফ্ৰেণ্ড আৰু ফ্ৰেণ্ডৰ মাকৰ লগত বিয়া খাব আহিছোঁ। এইজনী হৈছে কইনা, যাৰ বিয়ালৈ মই আহিছোঁ, শ্ৰদ্ধা। আৰু অলপ টাইম পাছতে দৰা আহিব। কৰ্ণাৰ বোলে বহুত ভয় লাগিছে। এজনী মোৰ ফ্ৰেণ্ডৰ লগতেই মই আহিছোঁ। তাইৰ নাম জ্যোতি আৰু এজনী জ্যোতিৰ মা। কইনা আৰু কইনাৰ ভাইটি পুৰা ফটো উঠাত বিজি। এইখন নেপালী ৱেডিং হয়। মই চাউণ্ডটো মিউট কৰিবলগীয়া হৈছে, কাৰণ তাত বহুত মিউজিক বাজি আছে আৰু মিউজিকৰ পৰা কপিৰাইট আহিব। সেইকাৰণে মই পিছতেই ভইচ অভাৰ দিছোঁ। আণ্টিয়ে মানে ফটো উঠাইছিলে বুলি চাইছিল, কিন্তু ভিডিঅ' কৰা দেখি লাজতে লুকাই দিছে। মই আকৌ ভিডিঅ' কৰিহে এৰিছোঁ। এনেকৈ সৰু সৰু ক্লিপবোৰ আপোনালোকৰ কাৰণে সাঁচি ৰাখিলোঁ, আৰু আমিও ভৱিষ্যতে চাব পাৰিম শ্ৰদ্ধাৰ বিয়াখন। আৰু তাই বিশেষ দিনটোৰ স্মৃতিবোৰ এনেকৈ মোৰ ফালৰ পৰা মই সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব। এয়া মোৰ লগৰ অফিচৰ, চব ফটো উঠাত বিজি। সকলোৱে লগ পালে একেলগে ধুনীয়া ধুনীয়া ফটো উঠা হয়, ধুনীয়া ধুনীয়া কাপোৰ পিন্ধা হয়। তাৰ মেমৰিবোৰ ভৱিষ্যতে চাবৰ কাৰণে সাঁচি ৰখা হয়। সেইকাৰণে সকলোৱে মিলি আমি ফটো উঠিলোঁ। ইয়াত হোম পুৰিবৰ কাৰণে ধুনীয়াকৈ সজাই ৰাখিছে। এতিয়া আহিছে দৰা। আমি দৰাক চাবলৈ এক্সাইটমেণ্ট পুৰা।
আগৰ অফিচৰ লগ হয় ইয়া তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ শ্ৰদ্ধাক মোৰ ফালৰ পৰা বিয়াৰ বহুত বহুত শুভেচ্ছা সদায় ভালে থাকিবা হেপী থাকিবা তো আমি উঠা ফটোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এজন দৰা আৰু কইনা তো থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ